দুৰাৰোগ্য ৰোগত আক্ৰান্ত ঢকুৱাখানাৰ এজন যুৱক এগৰাকী নিঃস্ব যুৱক শ্ৰমজীৱী পৰিয়ালৰ একমাত্ৰ কষ্টসহিষ্ণু যুৱকজনৰ কষ্টোপাৰ্জনৰ ওপৰতে পৰিয়ালটোৰ ভাত কাপোৰৰ বিষয়টো সংপৃক্ত আছিল। শ্ৰমিক হিচাপে কাম কৰি আৰ্জিত পুঁজিৰে ভৰুণ ঘৰখন চলাই আহিছিল। এতিয়া এই দুৰন্ত কৰ্মত যুৱকৰ শৰীৰ অৱস। বিগত প্ৰায় ৩ বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নিথৰ হৈ পৰি ৰৈছে যুৱকজন। পৰিয়ালটোৰ প্ৰধানগৰাকীৰ এনে শয্যাশায়ী কৰুণ অৱস্থাই দুৰ্বিষহ অমানিশা নমাই আনিছে যুৱকজনৰ লগতে দৰিদ্ৰ পৰিয়ালটোলৈ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত যুৱকজনৰ নাম বিপুল চমুৱা। ঢকুৱাখানা সোণাৰী চাপৰিৰ বাঁহপৰাৰ প্ৰায় ৩৫ বছৰীয়া যুৱকজনৰ এনে মৰ্মান্তিক অৱস্থাই চিন্তিত কৰি তুলিছে পৰিয়ালটোক। দুৰাৰোগ্য ৰোগত আক্ৰান্ত যুৱকজনে এতিয়া হাহাকাৰ কৰিব লগা হৈছে প্ৰাণ ৰক্ষাৰ বাবে। সাঁচতীয়া সমস্ত ধনৰ লগতে গোহালিৰ পশুধন সকলো খৰচ হ'ল চিকিৎসাৰ নামত। দীৰ্ঘকালীন চিকিৎসালৈ সৰ্বশ্ৰান্ত হোৱা যুৱকজন এতিয়া কেৱল প্ৰয়োজনীয় অৰ্থৰ অভাৱৰ বাবে বিনা চিকিৎসাই নিথৰ হৈ ঘৰতে পৰি ৰ'ব লগা হৈছে। উন্নত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে বৰ্হিৰাজ্যৰ উন্নত চিকিৎসালয়লৈ নিয়াৰ তাৎক্ষণিক পৰামৰ্শ দিছে চিকিৎসকে, কিন্তু ইয়াৰ বাবে পৰিয়ালটোৰ হাতত নাই ফুটাকড়ি এটাও। কেৱল দৰৱৰ নামতে বহু হাজাৰ টকা ব্যয় কৰি অহা দৰিদ্ৰ পৰিয়ালটোৰ অন্তিম ভৰসা হৈছে শুভানুধ্যায়ী ৰাইজ সংগঠন আৰু মানৱতাবাদী ব্যক্তি সমাজ। পিতৃহাৰা যুৱকজনৰ মাক, পত্নী আৰু ল'ৰা-ছোৱালী দুটিহঁতে ৰঙীন সংসাৰ থকা যুৱকজনৰ জীয়াই থকাৰ হেঁপাহ পূৰণৰ বাবে শয্যাশায়ী অৱস্থাৰ পৰাই প্ৰণৱে গুণগ্ৰাহী ৰাইজ সংগঠনৰ পৰা আৰ্থিক সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকো কাতৰ আহ্বান দৰিদ্ৰ ৰোগীগৰাকীৰ জীৱনক জীয়াবলৈ অকণমান সহায় কৰাৰ বাবে। জৰ্জৰিত শৰীৰেৰে অশ্ৰুসিক্ত নয়নেৰে এইদৰে ৰাইজ সংগঠনলৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত বিপুলে আহ্বান জনাই কয় যে যদি সম্ভৱ বিপুল চমুৱা আসাম গ্ৰামীণ বিকাশ বেংক ঢকুৱাখানা শাখাৰ একাউণ্ট নম্বৰ 702101002685 সহায় বিচাৰি মোবাইল নম্বৰ 98648764 নম্বৰত যোগাযোগ কৰাৰো আহ্বান জনাইছে। নমস্কাৰ, মই শ্ৰী গীতাঞ্জলি চমুৱা, মোৰ স্বামী শ্ৰী বিপুল চমুৱা। মই সোণাৰী চাপৰি বাঁহপৰা গাঁৱৰ নিবাসী। তেখেতে আজি ৩ বছৰ ৭ মাহ দিনে এটা দুৰাৰোগ্যত আক্ৰান্ত হৈ আছে। বহুত চিকিৎসা কৰিলোঁ আমি, মাটি বাৰী সা সম্পত্তি সকলো বিক্ৰী কৰা হ'ল, তথাপিতো আমি এখেতক সুস্থ কৰি উঠাব পৰা নাই। ৰাইজে যদি অকণমান সহায় কৰে আমাক, হয়তো এখেত সুস্থ হৈ উঠিব। অন্ততঃ এই ছোৱালীজনী মুখলৈ চাই আপোনালোকে অকণমান আমাক সহায় কৰক। নমস্কাৰ, মোৰ আজি প্ৰায় ৩ বছৰ ৭ মাহ দিন বেমাৰ ধৰি ভুগি আছোঁ। ঘৰ মাটি বাৰী, তাৰপিছত আৰু গৰু ম'হ যিজনীক আছে বিক্ৰী কৰি শেষ হ'ল। এতিয়া ঘৰৰ ডেৰটা মহিলা আজি ৪-৫ মাহ মানুহ হৈছে। তাৰ মাইকী ল'ৰা ছোৱালী ল'ৰা এহাল, তাৰপিছত ফেমিলিয়ে মা আছে। মোৰ অসুখৰ পৰা এতিয়া মই একো কৰিব নোৱাৰা হৈছোঁ। ঘৰখনৰ হাজিৰা ঠিকা কৰিব নোৱাৰা ৩ বছৰ ৭ মাহ দিন একেৰাহে বিচনাতে পৰি আছোঁ। চিকিৎসা পাতি কৰিবলৈ এতিয়া টকা পইচা নাই। আপোনালোকৰ ফালৰ পৰা কিবা সাহায্য এটা বিচাৰিছোঁ, পাই যদি কিবা সহায় এটা কৰক মোক। মোৰ জীয়াই থাকিবলৈ বহুত আশা আছে। ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিব পৰা নাই, সৰু হৈ আছে। আপোনালোকে পায় যদি মোক সহায় কৰক। আপুনি হেল্থ ডিপাৰ্টমেণ্টে কিবা ক'ব নেকি চিকিৎসা বিভাগক এই বিষয়টো চিকিৎসা কৰিবৰ কাৰণে সুবিধা কৰি দিবলৈ? চৰকাৰ আমাৰ ধৰক বিজেপি চৰকাৰৰ ফালৰ মহোদয়সকলক কৈছোঁ, নৱদিলে ছাৰক মোক পৰাপক্ষত কিবা এটা সহায় কৰক। আৰুনো কি ক'ম, স্বাস্থ্যমন্ত্ৰীকো কৈছোঁ চাওক, ঘৰখনত বিলাইটো চাওক, কোনেনো কৰি খুৱাব ঘৰখনক। এহাল ল'ৰা মা আছে, ফেমিলি আছে, কোনে হাজিৰা কৰি খুৱাব? মই হাজিৰা পকা কামৰ হাজিৰা কৰিছিলোঁ, এতিয়া তাকো উপায় নাই মোৰ ঘৰ চলিবলৈ। মোৰ ভাইটিয়ে হয়, দদাইদেউৰ পুতেক। তেওঁ আজি ৩ বছৰ ৭ মাহ দিনে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় কৰি সকলোতে চিকিৎসা কৰি আছে। অৱশেষত গুৱাহাটীলৈও নিয়া হৈছে, কিন্তু এই লখিমপুৰ, ধেমাজি বা ডিব্ৰুগড় নি থাকোঁতে ইতিমধ্যে তেওঁলোকৰ সা সম্পত্তি বিক্ৰী কৰি, মাটি বাৰী বিক্ৰী কৰি চিকিৎসাখিনি কৰি আছিল। কিন্তু এতিয়া চিকিৎসা কৰিব পৰা সামৰ্থ্য নোহোৱা হৈছে। গতিকে তেখেতলোকে মাননীয় অসম চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়,
সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু স্থানীয় বিধায়ক নৱকুমাৰ দলেদেৱক অনুৰোধ জনাইছে আৰু আমিও লগতে স্থানীয় ওচৰ চুবুৰীয়া ককাই ভাই হিচাপে আমিও চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ আৰু স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় তথা স্থানীয় বিধায়ক আৰু বিভিন্ন দল সংগঠন আৰু শুভাকাংক্ষী ৰাইজৰ পৰা আমি এই ল'ৰাটো সুস্থ কৰিব পৰাকৈ কিবা এটা আৰ্থিক সাহায্য আশা কৰিছোঁ।